Guys, good morning. কি খবৰ সকলোৱে ভালনে? মই আহিছো মানে এটা ঠাইত মানে আপোনাক দেখাবলৈ পায় মানে বেয়া লাগিছে যেহেতু ৰাইজৰ যেহেতু গোটেই অসমতে বানৰ পৰিস্থিতি চলি আছে যেহেতু আমাৰ ইয়াতো পাই গ'লে বকহিবাগৰ বকতা নেমুগুৰি হেটো চুলডাঙা বুলি কয় আৰু বুপেলহাবি যেহেতু যিখন চুলডাঙা বুপেলহাবি সংলগ্ন যিখন পথাৰ যেহেতু আমাৰ তাতো পাইছে গৈ এ চাওকচোন সাগৰ হদিক মানে এবাৰ সেকেন্ড টাইম দেখিছো হৰুৰ পৰা ইমান ডাঙৰ বানপানী হয় চাওকচোন মানে মানুহৰ পৰিস্থিতি কেনেকুৱা আছে চাওক এই ঘৰ দুৱাৰ ইয়াৰে এটো গৈছে এইবোৰ পানী তলত চাওকচোন এয়া চাওক এয়া পানী তলত এয়া জিলিকি টিপাল পাই আছে এয়া চাওকচোন বাৰু তে গাঁও জলমগ্ন চাওক এইটো পিনে ৰাস্তা মই পিনে যাবলৈ আহিছিলো কিন্তু যাব নোৱাৰো কাৰণ মই মানুহলৈ যাব লগা আছিলে কাম এটা আছিলে কিন্তু এটা যাব নোৱাৰো কাৰণ এয়া বানপানী আৰু অসমত এই সমস্যাটো কেতিয়া সমাধান হ'ব কিন্তু আজিলৈকে দেখা পোৱা নাই ভাবিছো কি অসমখনৰ কাৰণে এই বানপানী সমস্যাটো ক্ষতি গায় নেকি কিছুমান মানুহৰ বাবে মানে চাচোন নহলেনো প্ৰত্যেক বছৰে এটা বানপানী আহিবলৈ আহে আৰু কিন্তু সেই বানপানী সমাধান কৰিব কিন্তু মথাউৰি বনাই থাকিলে মথাউৰিত বনালে কিয় ভাগি গৈছে কি সিস্টেমত মথাউৰি বনাই ইঞ্জিনে কি চাই নাজানো কিন্তু চাওকচোন জলমগ্ন অসম ক'বলৈ গ'লে গোটেই অসম জলমগ্ন এতিয়া দিব ক'ত শিৱসাগৰ ক'ত নগাঁও ক'ত তেজপুৰ মানে ক'ত কলিয়াবৰ ক'ত গহপুৰ মানে সকলোতে য'ত নলবাৰী সকলোতে মানে অল অসম খৰাং তাতে খৰাঙতো ক'ৰবাত হেৰিয়ে ভাগিলে চাওকচোন গোটেই পানীয়ে গোটেই পানীয়ে চাওক আপুনি দেখাই দিছোঁ এয়া হৈছে বকতা নেমুগুৰি থানাৰ অন্তৰ্গত বুপেলহাবি লোকৰ চুলদা গাঁও আৰু চুতীয়া কাটনি খণ্ডৰ সকলোবোৰ সামন আদি কৰি সকলোবোৰ পানীৰ মাজত মানে মানুহবোৰ এতিয়া পানীৰ মাজতে আছে লগতে আমি পানীৰ মাজতে আছো এয়া ৰাস্তা বুৰি গৈছে পোক পৰুৱা কেঁচু কুমলি যিমান আছে ওলাই আহিছে চক এয়া কালি আহিছিলে এপাক কিন্তু গাড়ী যাব পাৰিছিলো মানুহ হ'লে কিন্তু এই পোষ্টটোলৈকে য'ত দেখাইছো এই পোষ্টটোলৈকে পানী আছিলে কিন্তু আজি ৰাতিপুৱা পাইছো ইমান হৈ গ'ল চক দেখকচোন এনেকে যদি পানী বাঢ়ি থাকে মানে ৰাইজসকল কেনেকে থাকিব আৰু পানী বাঢ়িয়ে আছে এয়া চাওক কিন্তু পানী বাঢ়ি আছে সোঁতটো কিন্তু এতিয়া কিন্তু অহা দেখা নাই কালি যিভাগে সোঁতটো আহিছিলে যদি থমকিছে বা একো নাই যদি ইয়াতে থমকি ৰখি গৈছে বহুত ভালেই কথা যদি শুকোৱা নাই শেষ বহুত ৰাইজৰ কিছুমান আজি চাগেতো কিছুমানৰ খাবলৈকে নোযোৱা হৈ যাব ইমান দিন থাকিলে মানে পোক পৰুৱা কেঁচু কুমতি সকলো আহি গৈছে এয়া চাওক পৰুৱা থাকিবলৈ ঘৰ নাইকিয়া হ'ল চব গছৰ ওপৰত বিলমনি গছৰ ওপৰত বনগুটি গছৰ ওপৰত য'ত যি গছ আছে উঠি গৈছে এয়া চাওকচোন সোঁতটো কিন্তু নাই বৰ্তমান শুকাইছে নিচিনাও লাগিছে বা ৰখিছে নিচিনাও লাগিছে এয়া চাওকচোন এয়া হ'ল বকতা অঞ্চল যিহেতু খামুন নেমুগুৰি চুলদা গাঁও এয়া পানী বুপেলহাবি পানীৰ মাজত বৰ্তমান আজিৰ ভিডিঅ'টো ইমানে আছিলে আপোনাক দেখাই দিলোঁ আমাৰ পৰিস্থিতি তেনেকুৱা হৈছে আমাৰ চাইডে বানপানী চবতে বানপানী